সন্তান জন্ম নহলে এই মহান বংশ ৰক্ষা
হব কেনেকৈ কোনে দিব মন্ত্ৰীবৰ কোনে দিব জল পিণ্ডদান কোনে কৰিব এই অযোধ্য শাসন সেই কথা আমাৰ নহয় অগোচৰ ভাগ্যৰ লিখনিটো তথাপিতো অন্তৰাত্মাই কৈছে নহয় আপুনি এদিন নহয় এদিন নিশ্চয় পুত্ৰ মোক দেখিবই কিন্তু সেই দিনটো কেতিয়া আহিব মন্ত্ৰীবৰ মহাৰাজ এইবোৰ ভাবি ভাবি মই কেতিয়াবা বৰ অস্থিৰ হৈ পৰো কিমান যে নিদ্ৰাবিহীন ৰজনী মই কৰিছো যাপন এইবোৰ আপোনাক কেনেকৈ বুজাম মন্ত্ৰীবৰ এইবোৰ আপোনাক কেনেকৈ বুজাম মন্ত্ৰীবৰ বুজুকৈ আপোনাৰ অন্তৰৰ মৰ্ম ব্যাখ্যা বুজি পাওঁ মই উদ্বেগৰ কাৰণ কিন্তু সত্যতে আপুনি সন্তানৰ চিন্তা কৰি নিজ পুত্ৰ সদি অযোধ্যাৰ শত শত প্ৰকাৰ কথা কৰক চিন্তা কি হ'ল মন্ত্ৰীবৰ কি হ'ল মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ কিবা সংকট তেওঁলোকক কৰে নেকি জুৰুলা হয় মহাৰাজ মন্ত্ৰীবৰ অযোধ্যা এই সুফলা ফুজলা শস্য চামলা অযোধ্যা ৰাজ্য মহাৰাজ সেই অযোধ্যা ৰাজ্য মৰুভূমিলৈ পৰিণত হ'বলৈ আৰু বেছি দিন নাই মহাৰাজ পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত অযোধ্যাৰ বিশেষকৈ দক্ষিণ প্ৰান্তত অন্ন সাৱধান কৰি প্ৰজাগণে এই ৰাজ্য ত্যাগ কৰিবলৈ কৰিছে আৰম্ভ ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহাৰাজ কি কৰে মন্ত্ৰীবৰ মহাৰাজ দক্ষিণ অযোধ্যাৰ আজি এনেকুৱা অৱস্থা হয় মহাৰাজ এই ভূমতৰ কথা একেবাৰে সঁচা এই প্ৰজাবিলাকৰ কথাটো বাদেই দিয়া আজি দক্ষিণ অযোধ্যাত শুনিবলৈ নোপোৱা বহুত পঢ়িব তোমাক সকলোৱে ধিক্কাৰ দি অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ ইয়াৰ কিবা এটা ব্যৱস্থা লোৱা সূৰ্য বাকী ৰাজা নহলে তুমি শ্মশানৰে ৰখীয়া হ'বা কি ক'লে দেৱৰ্ষি জন্মভূমি ত্যাগ কৰি অযোধ্যাবাসীয়ে ত্যাগ কৰি পক্ষী কৰে ধিক্কাৰ দিছে ৰাজা দশৰথক অপদাৰ্থ বুলি এয়া মই কি কাৰ্য কৰিছো বত্ত হৈ বিষয়ৰ বুক বাসনাত উদ্বিগ্ন হৈ সন্তানৰ চিন্তাত নিজ পুত্ৰ সদৃশ অযোধ্যাৰ প্ৰিয় প্ৰজাগণক মই কৰিছো অৱহেলা নাই দেৱৰ্ষি ইয়াৰ নিশ্চয় মই কৰিম প্ৰতিকাৰ হে দেৱৰ্ষি শ্ৰী কানুজ্য শুনি দয়া কৰি ব্যক্ত কৰক মোক কিবা হেতু অনাবৃষ্টি অযোধ্যা ৰাজ্য ইন্দৰ নদীত মেঘখনে কিবা হেতু কৰা নাই দৃষ্টি তাকটো বুজিবলৈ আমি নাৰায়ণ দেৱৰ্ষি ৰাজা দশৰথ তেওঁ মই সেইটো পদে প্ৰথমে মৰুভূমিৰ গমন কৰি ভগাটোৰ বজাৰ মাজত তাৰ পাছত ইন্দৰে ৰাজ সাহায্যে প্ৰৱেশ কৰিব দেৱেন্দ্ৰক সুধিব
ৰজাগণৰ বৈ ৰাখিমজিও আৰু তাৰ পাছত চাম ভালদৰে কিবা দৰে বৃষ্টিপাত নকৰে দেবেন্দ্ৰই অযোধ্যা ৰাজ্য নারায়ণ হেৰি কৃপা কৰি সোঁৱৰণে তাকক কৰ্তব্য নিশ্চয় অযোধ্যাৰ ৰজা প্ৰজা সবাৰে হৈ আপোনাৰ চৰণত জনাইছো প্ৰণিপাত। তোমালোকৰ অভিবাদন ৰাজলক্ষ্মীয়ে পুনৰ বাস কৰক এই অযোধ্যা ৰাজ্য। বাৰু আমিও তেন্তে বিদায় মাগিলো। নাৰায়ণ নাৰায়ণ। ঘূৰি নহয় মন্ত্ৰীবৰ দেৱৰ্ষীৰ বচন গতিকে যাওঁ বলক আমি অযোধ্যাৰ দক্ষিণ প্ৰান্তলৈ বলক মহাৰাজ।